সমূহ অসমবাসীৰ বাবে এই মুহূৰ্তত আটাইতকৈ এটা দুখবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ পুনৰ আইচিইউত ভৰ্তি। বিগতৰ কেইবাবছৰ আগৰে পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী এনেদৰে হঠাৎ স্বাস্থ্যৰ অসুস্থতাৰ হেতুকে আইচিইউত ভৰ্তি হোৱাৰ খবৰে সমূহ অসমবাসীকে কন্দুৱাই তুলিছে। ঠিক সেইদৰে পুনৰ আজি পুৱাৰ ভাগতে সমূহ অসমবাসীৰ বাবে এটা দুখবৰ আহিছে যে পুনৰ সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি হৈ পৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ বন্ধুৰ জয়ন্ত কাকতিয়ে জনোৱা অনুসৰি যোৱা নিশাৰ জুবিন গাৰ্গ মহানগৰী জোনালীত পৰিয়ালৰ সৈতে আছিল। কোনো কাম বা চিন্তাত নাছিল বুলি জনাইছে জয়ন্ত কাকতিয়ে। কিন্তু পুৱাই হঠাৎ পূৰ্বৰ দৰেই চিজাৰ এটেক আহে জুবিন গাৰ্গৰ। জয়ন্ত কাকতিয়ে জনোৱা অনুসৰি চিকিৎসকে বৰ্তমান যাৱতীয় পৰীক্ষাবোৰ কৰি আছে। বৰ্তমান নেমকেয়াৰ হস্পিটেলত অভিজ্ঞ চিকিৎসকৰ দলে চলাই আছে জুবিন গাৰ্গৰ চিকিৎসা। উল্লেখযোগ্য যে 2023 বৰ্ষৰ নৱেম্বৰ মাহতো চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল জুবিন গাৰ্গক। 2023 চনৰ নৱেম্বৰ মাহত জুবিন গাৰ্গক নেমকেয়াৰ হস্পিটেলত আইচিইউত ভৰ্তি কৰোৱা হৈছিল। তেতিয়াও চিকিৎসকসকলে কৈছিল যে এনেদৰে চিজাৰ এটেক অহাৰ কাৰণটো হৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াই কঠোৰ পৰিশ্ৰম কৰে, টোপনি কম আহে, নিশাৰ ভাগত বেছিকৈ কাম কৰাৰ হেতুকে এনেধৰণৰ এটেক আহিব পাৰে বুলি চিকিৎসকসকলে জনাইছিল। আৰু চিকিৎসকসকলে তেতিয়া খুব বিশ্ৰামৰ পৰামৰ্শ দিছিল জুবিন গাৰ্গ ডাঙৰীয়াক। বিশ্ৰামৰ পিছতে তেখেতৰ স্বাস্থ্য যথেষ্ট উন্নত হৈছিল। কিন্তু হঠাৎ পুৱাই আজি পুনৰ আহিল এক দুখবৰ। পুনৰ চিজাৰ এটেকত আক্ৰান্ত হৈ আইচিইউত ভৰ্তি হৈ আছে কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ। অসমবাসী ৰাইজে বিচাৰিছে যে উন্নত চিকিৎসাৰ বাবে জুবিন গাৰ্গ ডাঙৰীয়াক বাহিৰলৈ পঠোৱাটো উচিত। প্ৰকৃততে কি ৰোগত আক্ৰান্ত হৈ এনেদৰে বাৰে বাৰে চিজাৰ এটেক আহিছে জুবিন গাৰ্গৰ। অভিজ্ঞ চিকিৎসকসকলে এতিয়াও চিকিৎসা কৰি আছে। কিন্তু তৎসত্ত্বেও অসমবাসীৰ ৰাইজে বাৰে বাৰে অনুৰোধ জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়াক বাহিৰলৈ লৈ গৈ উন্নত চিকিৎসা কৰাটো যথেষ্ট প্ৰয়োজনীয়। শিল্পী সমাজে জুবিন গাৰ্গ ডাঙৰীয়াৰ এই খবৰটো পাই যথেষ্ট মনত আঘাত পাইছে। কেৱল শিল্পী সমাজেই নহয়, সমূহ অসমবাসীৰ ৰাইজে এতিয়া যথেষ্ট আঘাত পাইছে। প্ৰকৃততে কিয় এনেদৰে বাৰে বাৰে চিজাৰ এটেক আহিছে কণ্ঠশিল্পীগৰাকী, তাৰ বাবে উন্নত চিকিৎসাৰ কৰাৰ প্ৰয়োজন আছে জুবিন গাৰ্গ ডাঙৰীয়াৰ। জয়ন্ত কাকতিয়ে জনোৱা অনুসৰি চিন্তাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে। যিহেতু এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে, চিকিৎসা কৰি আছে, সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু ডক্টৰে অৰ্থাৎ চিকিৎসকে যি পৰামৰ্শ দিয়ে তাকেই কৰা হ'ব বুলি অসমবাসীৰ ৰাইজক অৱগত কৰিছে। কণ্ঠশিল্পীগৰাকী সুস্বাস্থ্যৰ কামনা কৰিছোঁ।